ইমান দিনৰ মূৰত আপোনালোক আমাৰ ঘৰলৈ আহিলে মই আকৌ ভাবিয়ে আছিলোঁ মালা আৰু নিৰুপমা খুৰীনো কিয় আমাৰ ঘৰলৈ অহা নাই আহিম বুলি ভাবিয়ে আছিলোঁ কেতিয়াবা থাকি যায় অ এইকেইদিন আকৌ আমাৰ ঘৰতো ইটো সিটো কাণ্ড হৈয়ে আছে মানে কি কাণ্ড নব কিবা হ'ল নেকি তো এদিন শিলগুটি মাৰি গ্লাছ ভাঙিলে এদিন আকৌ মোৰ গাতে আহি শিলগুটি পৰিলে সিদিনাখন আকৌ ঘৰৰ আগফালে তেজ পৰি আছিল তেজ খুৰী তেজ ইছ ৰাম এইবোৰ কি কৈছে বৌ সঁচা উমালা আমি সেই তেজ নিজ চকুৰে দেখিছোঁ কিন্তু কোনে এই কাম কৰিলে সেয়াহে দেখা নাপালোঁ হয় কোন হয়নো আজি কোন হয় মই উলিয়াইহে এৰিম মালা ৰচোন মৰমী বাহিৰলৈ যাওঁ বলচোন মালা অকলে গুচি গ'ল তাই যদি কিবা এটা হয় বলকচোন তই আমাক মিছাই সন্দেহ কৰিলি মিছাই আমাৰ গাত দুখ চাপি দিলি মোক বাৰু সন্দেহ কৰ কিন্তু নিজৰ মাৰ জনীক তই এনেকৈ সন্দেহ কৰিব নালাগিছিল মই সঁচাটো কমেই দেউতা তই যিবোৰ কথা সঁচা বুলি ভাবিছ সেইবোৰ যে গুকাত মিছা কথা তইতো এবাৰলৈ ভাবি চোৱা নাই প্লিজ দেউতা মোক মিছলিড নকৰিবা নিজৰ দুখবোৰ আৰু ঢাকিব চেষ্টা নকৰিবা এতিয়া তোৰ নিজৰ মা দেউতাৰে কোৱা কথাখিনিও মিছা যেন লগা হ'ল মিছা কথা মিছা যেনে লাগিব এইজনী মাৰে তোক সৰুতে সঁচা কথা ক'বলৈ শিকাইছিলোঁ সত্য পথত চলিবলৈ শিকাইছিলোঁ আৰু এইজনী মাৰকে তই আজি মিছলীয়া বুলি ভাব এইজন দেউতাৰে তোক সৰুতে ডাঙৰক সন্মান কৰিবলৈ শিকাইছিল আৰু এইজন দেউতাৰেকে তই আজি অসন্মান কৰ প্লিজ মা আমি যদি মিছলীয়া হয় তেন্তে তইও মিছলীয়া কাৰণ আমাৰ তেজে তোৰ গাত আছে তেন্তে তই নিজকে সঁচা কথা কোৱা বুলি কিয় ভাবিছ যদি আমি মিছা কথা কৈছো তেন্তে বোৱাৰীক অত্যাচাৰ কৰা বুলি তইও মিছা কথা কৈছ হয়তো সেয়া তই আনৰ প্ৰৰোচনাত কৈছ নহলে নিজে মনে সাজি কৈছ ঠিকেই কোন ল'ৰাই নিজৰ মাক দেউতাকক সন্দেহৰ চকুৰে চায় কোন ভদ্ৰ শিক্ষিত ল'ৰাই নিজৰ মাক দেউতাকক এনেকুৱা কথা কয় কিন্তু তই কলি অনুৰাগ মা তোক দিয়া শিক্ষা আৰু সংস্কাৰৰ মূল্য তই ভালদৰে দিলি বা অনুৰাগ বা মমতাৰ মূল্য তই এয়াহে দিলি এইবাৰ ক'ত নাইকিয়া হ'ল তাকে খেদি গৈ কোনোবাখিনি পালাগে নেকি তাকেহে পাই এই ছোৱালীজনীও নহয় বৰ মৰখা এখেত ঘৰত থকাহেঁতেনো অলপ ওলাই যাব ক'লোহেঁতেন এখেতো ঘৰত নাই স্কুলৰ পৰা আহি পাওঁতে দেৰি হ'ব ইফালে ঘৰখন এৰি থৈ যাবলৈ বাইদেউ ঘৰত নাই নহয় এতিয়া ভয়ে হ'ল বহু সময় মালা দেখা দেখিও নাই যাৰ পাছে পাছে গ'ল সেয়াও দেখা নাপালোঁ সেই মানুহে যদি ওলোটাই তাইকে অপকাৰ কৰে আজিকালি মানুহৰ একো ঠিক নাই মালাক অকলশৰীয়া পাই কিবা কৰে বুলিহে ভয় লাগিছে খুৰী মোৰ মনটো একেবাৰে ঠিক লগা নাই ঘৰখন তলা মাৰি ওলাই যাওঁ নেকি তই থাক মই যাওঁ ছোৱালীজনীক অকলে এৰিব নোৱাৰো অঘটন এটা ঘটিবলৈ বেছি সময় নালাগে নাই ময়ো যাম আপোনাৰ লগত নালাগে মৰমী তই থাক মই মালাক বিচাৰি আনিম দে মই গৈ থাকোঁ হা
নাকান্দিবা কাকলি, নাকান্দিবা। অনুৰাগে বাৰু নিজৰ মাকজনীকো এনেকৈ ভুল ভাবিব পাৰে নাই? কেনেকৈ পাৰিলে সি? কেনেকৈ পাৰিলে বুলি তুমি মোক কিয় প্ৰশ্ন কৰিছা কাকলি? এই প্ৰশ্নটো তুমি নিজকে সোধাচোন, তেতিয়া তুমি উত্তৰ পাবাই। জানো তোমাৰ বৰ কষ্ট হৈছে, কষ্টটো ময়ো পাইছোঁ দিয়াচোন। তোমাৰ দৰে চকুলো টুকিব নোৱাৰিলেও বুকুখন মোৰ বৰকৈ বিষায়। ইমান গৰ্ব কৰোঁ, ইমান গৌৰৱ কৰোঁ নিজৰ ল'ৰাটোক লৈ, কিন্তু সিয়ে আমাক এনেকুৱা ব্যৱহাৰ কৰে। হৈ যোৱা কথাবোৰ মোৰ দেখোন কিবা বিশ্বাসেই হোৱা নাই। কেনেকৈ বিশ্বাস হ'ব কাকলি? যিটো ল'ৰাই তুমি চাহত চেনি নিদিলেও সি মিঠা হোৱা বুলি কৈছিল, তুমি ভাজিত নিমখ দিব পাহৰিলেও ভাল হোৱা বুলি কৈছিল, আজি সেইটো ল'ৰাই তোমাক ভুল ধৰিব পৰা হ'ল। অথচ যি ভুল তুমি কৰাই নাই। অকল ময়ে নে? সেই ভুলটো আপুনিও কৰা নাই। এৰা, তথাপিতো বিনা ভুলৰ বাবে আমি কথা শুনিবলগীয়া হ'ল। আগতে আপুনি কেনেবাকৈ কিবা কথাত ইটিকিং কৰিলে মোৰ খং উঠিছিল, কিন্তু আজি মোৰ ল'ৰাই মোক বেয়াকৈ কওঁতে খং কম, বিষ বেছি হৈছে। মানুহৰ কথায়ো যে ইমান দকৈ বিন্ধিব পাৰে সেয়া আজিহে বুজিলোঁ। কথাৰ বিন্ধ সঁচাই বেছি। আচলতে এই বিষৰ অনুভৱ আগতে আপোনাক কিবা এটা কওঁতে নিজৰ হোৱা নাছিল, কিন্তু এতিয়া হৈছে। কাৰণ এতিয়া মই মনে মনে আছোঁ আৰু কাণ খুলি মাত্ৰ আনৰ কথা শুনি আছোঁ। সেইকাৰণে বুকুত গধুৰ শিল এটা অনুভৱ কৰিছোঁ। বৰ বিষ হৈছে জানেনে, বৰ বিষ। এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।